হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ যে আপোনালোকে মোবাইলেদি কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড যিকোনো ডকুমেণ্টছ আপোনালোকে কেনেকৈ ডিজিটেল চিগনেচাৰ বহাব বন্ধু বান্ধৱীসকল। কাৰণ বহুতৰে দেখা পাইছে যে আপোনালোকে যে আধাৰ কাৰ্ডত কুৱেশ্যন মাৰ্ক থাকে, সেইটো আধাৰ কাৰ্ড য'তে ত'তে দিলে কিন্তু নচলে। আপোনালোকে কেনেকৈ ডিজিটেল চিগনেচাৰ ভেলিডটো বহাব বন্ধু বান্ধৱীসকল, আপোনালোকক এইটো ভিডিঅ'ত A to Z দেখাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিব যাতে সকলো মানুহে ভিডিঅ'টো পাই যায়। আপোনালোকে জানেনে অতি সহজতে আজি আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ ডিজিটেল চিগনেচাৰটো ভেলিড কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ আধাৰ কাৰ্ডত কিন্তু কেনেকুৱাকৈ কুৱেশ্যন মাৰ্ক আছে সকলোৱে ভালকৈ চাব। এনেকুৱাকৈ কুৱেশ্যন মাৰ্ক থাকিলে কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডটো য'তে য'তে জেৰেক্স দিলে কাম নকৰে। আপোনালোকক ধুনীয়াকৈ আজি দেখাই দিম এনেকুৱাকৈ কুৱেশ্যন মাৰ্ক থকা আধাৰ কাৰ্ড আপোনালোকে বা পেন কাৰ্ড কেনেকৈ আপোনালোকে এনেকুৱাকৈ ডিজিটেল চিগনেচাৰটো বহাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। বেছি কথা নকৈ বলক আমি তেনেহ'লে আৰম্ভণি কৰোঁ। আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰামত দিয়া লিংক আছে বন্ধু বান্ধৱীসকল, এইটো লিংকত আপোনালোকে ক্লিক কৰিব। টেলিগ্ৰামত দুটাই লিংক দিয়া আছে, আধাৰ কাৰ্ড আৰু পেন কাৰ্ড। আপোনালোকে লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ৱেবছাইট এটা আহি যাব। ৱেবছাইটটো অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ চাব পাৰিছে বন্ধু বান্ধৱীসকল। ইয়াতে অপশ্যন দিয়া আছে PDF আপলোড কৰিব লাগিব। তাৰপিছতে ইয়াতে দেখা পাইছে আপোনালোকে কি বস্তু ডিজিটেল চিগনেচাৰ কৰা যাব। আপোনালোকক A to Z মই দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে। আধাৰ কাৰ্ড, পেন কাৰ্ড, ফেমিলি কাৰ্ড, জন্ম আধাৰ, তাৰপিছত আপোনাৰ ভোটাৰ ID, আয়ুষ্মান ইত্যাদি ইত্যাদি। আপোনালোকক তথাপিতো দেখাই দি আছোঁ ইছম, আপোনালোকৰ ABC কাৰ্ড, বহুত ধৰণৰ কাৰ্ড কিন্তু আপোনালোকে কি কৰিব পাৰিব, ধুনীয়াকৈ ডিজিটেল চিগনেচাৰটো ভেলিড কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া কেনেকৈ ডিজিটেল চিগনেচাৰটো ভেলিড কৰিব মই আপোনালোকক ধুনীয়াকৈ দেখাই দি আছোঁ, ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে ওপৰত যিবিলাক অপশ্যন নেকি দেখা পাইছে মই চিন দি আছোঁ বন্ধু বান্ধৱীসকল, সেইবিলাক লৈ আপোনালোকৰ লগত অলপ দেৰিকৈ কথা পাতিম সেইবিলাক একচুৱেলি কি হয়। এতিয়া বলক আমি কেনেকৈ ডিজিটেল চিগনেচাৰটো ভেলিড কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে কি কৰিব, স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাইছে যে চিলেক্ট আধাৰ কাৰ্ড বুলি এটা অপশ্যন আছে, আপোনালোকে তাতে ক্লিক কৰি দিব। চিলেক্ট আধাৰ কাৰ্ডত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা ইণ্টাৰফেচ আহিব বন্ধু বান্ধৱীসকল। অলৰেডি তাৰমানে আপোনালোকৰ মোবাইলৰ ভিতৰত যে আপোনালোকে PDF ক'ত আছে, আপোনালোকে PDFটো ধুনীয়াকৈ আপলোড কৰিব। আপলোড কৰি দিয়াৰ পিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে ধুনীয়াকৈ ইয়াতে কৈছে যে এণ্টাৰ পাছৱৰ্ড অৰ আধাৰ PDF। আপোনালোকে কি কৰিব, আধাৰ কাৰ্ডৰ PDFটো আপোনাৰ এই যিটো আপলোড কৰিছে আপোনালোকে আধাৰ কাৰ্ডৰ পাছৱৰ্ডটো ধুনীয়াকৈ বহাই দিব। যেনেকুৱাকৈ আপোনালোকে PDFটো অ'পেন কৰোঁতে এটা পাছৱৰ্ড লাগে আপোনালোকৰ, সেনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ কৰি পাছৱৰ্ডটো বহাই দিব। আৰু পাছৱৰ্ডটো যদি নাজানে তেনেহ'লে মই কৈ দি আছোঁ, আপোনালোকে আধাৰ কাৰ্ডৰ যিটো নেকি আপোনালোকৰ প্ৰথম 4টা সংখ্যা আৰু যিটো নেকি জন্ম চন সেইটো ধুনীয়াকৈ বহাই পেলাই আপোনালোকে ভেলিড অপশ্যনত ক্লিক কৰি দিব। ভেলিড অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অলপ লোডিং হ'ব, কিন্তু আপোনালোকে ৱেইট কৰিব লাগিব। আৰু এইটো ৱেবছাইট কিন্তু বন্ধু বান্ধৱীসকল মই কৈ দিছোঁ কিন্তু দিনত কিন্তু কম চলে, বহুতে এনেকুৱাকৈ চলাই থাকে ন, সেইকাৰণে দিনত বহুত কম চলে। বিশেষ আপোনালোকে ৰাতিত চলাব পাৰিব, ৰাতিত বেছিকৈ মানে ফাষ্ট চলে। আৰু তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে ভেলিড নেম, লোকেশ্যন নেম, তাৰপিছতে আপোনালোকৰ ইছ্যু ডেট, তাৰপিছতে তলতে দেখা পাইছে যে DSC সিং ডেট বন্ধু বান্ধৱীসকল। তাৰপিছতে আপোনালোকে ইয়াতে দেখা পাইছে যে ডিজিটেল চিগনেচাৰ বাই DS ইউনিক ডিজিটেলশ্যন। তাৰপিছতে আপোনালোকে কি কৰিব, ইয়াতে তলত দেখা পাইছে যে প্ৰচেছ অপশ্যন বুলি এটা আছে বন্ধু বান্ধৱীসকল। প্ৰচেছ যিটো নেকি দেখা পাইছে আপোনালোকে কি কৰিব, ধুনীয়াকৈ প্ৰচেছ অপশ্যনটোত ক্লিক কৰি দিব। প্ৰচেছ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এটা ইণ্টাৰফেচ আহি যাব। আপোনালোকে কি কৰিব, স্ক্ৰলটো ডাউন কৰিলে দেখা পাইছে যে আপোনালোকৰ আধাৰ কাৰ্ডত ধুনীয়াকৈ দেখাই দিছে।
আধাৰ কাৰ্ডটো দেখাৰ পিছত আপোনালোকে দেখা পাইছে ধুনীয়াকৈ এই ডিজিটেল ছিগনেচাৰ অৰ্থাৎ কুৱেশ্যন মাৰ্কৰ তলতে ডিজিটেল ছিগনেচাৰটো আহি গৈছে বন্ধু বান্ধৱীসকল আপোনালোক একেবাৰে অতি সহজতে কৰিব পাৰিব এইটো লৈ একো টেনশ্যন নাই আপোনালোকক কোনো ধৰণৰ ছফ্টৱেৰ ইউজ কৰিব নালাগে আপোনালোকে অকল ৱেবছাইটটো ইউজ কৰিলে হৈ যাব আপোনালোকৰ কোনো ধৰণৰ ছফ্টৱেৰ ইউজ কৰিব নালাগে মই কিন্তু আধাৰ কাৰ্ডটো ব্লাৰ কৰি দিছোঁ কাৰণ আধাৰ কাৰ্ডৰ নাম্বাৰ এইবিলাক দেখাব নাপায় সেইকাৰণে মই আপোনালোকৰ সন্মুখত আধাৰ কাৰ্ডটো ব্লাৰ কৰি দিছোঁ আপোনালোকে একো বেয়া নাপাব আপোনালোকে নিশ্চয় দেখা পাইছে এতিয়া কেনেকৈ ডিজিটেল ছিগনেচাৰটো ভেলিড কৰিব লাগে এতিয়া আপোনালোকৰ আধাৰ কাৰ্ডটো ডিজিটেল ছিগনেচাৰ ভেলিড হৈ গ'ল বন্ধু বান্ধৱীসকল আধাৰ কাৰ্ডটো ডাউনলোড কৰিব কেনেকৈ ডিজিটেল ছিগনেচাৰ থকা আধাৰ কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব আপোনালোকে স্কুলটো অলপ ডাউন কৰিব স্কুলটো ডাউন কৰিলে আপোনালোকে কি কৰিব তলফালে আধাৰ কাৰ্ডৰ তলত দেখা পাইছে ইয়াতে আছে HD প্ৰাইভেচি আৰু আছে ডাউনলোড আপোনালোকে কি কৰিব ধুনীয়াকৈ ডাউনলোড অপশ্যনটোত ক্লিক কৰিব ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডটো ধুনীয়াকৈ ডাউনলোড হৈ যাব বন্ধু বান্ধৱীসকল সেইটো আধাৰ কাৰ্ডে আপোনালোকে যিকোনো এটা কম্পিউটাৰত যাই পেলাই আপোনালোকে কি কৰিব ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি ল'ব আৰু এতিয়া ওপৰৰ আপোনালোকে ইয়াতে কৈছে যে এই কাৰ্ড ক্ৰপ G024 আপোনালোকে এইটো আপোনালোকক ধুনীয়াকৈ বুজাই দি আছোঁ বন্ধু বান্ধৱীসকল আপোনালোকৰ ক্ৰপ অৰ্থাৎ এই ক্ৰপটো কি বস্তু হয় আপোনালোকে ইয়াতে দেখা পাইছে প্ৰথমতে ক্ৰপ আধাৰ কাৰ্ড তাৰপিছত দেখা পাইছে ক্ৰপ PMJAY কাৰ্ড তাৰপিছত কৈছে যে ক্ৰপ পান কাৰ্ড তাৰপিছত কৈছে যে ক্ৰপ জন আধাৰ তাৰপিছত আছে যে ডিজিটেল ছিগনেচাৰ ভেলিড এতিয়া হ'ল মেইন কথা আপোনালোকৰ এইবিলাক কি অপশ্যন একচুৱেলি আপোনালোকে ইয়াতে ইচ্ছা কৰিলে কি কৰিব পাৰে আপোনালোকে আধাৰ কাৰ্ড অৰ্থাৎ পেন কাৰ্ড আপোনালোকৰ যিমান মানে দৰকাৰ হয় ক্ৰপ কৰি পেলাই আপোনালোকে ল'ব পাৰে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া ক্ৰপ অৰ্থটো কি ক্ৰপ অৰ্থটো হ'ল আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড এনেই বহুত দীঘলীয়া থাকে তলতে যিটো নেকি আপোনালোকৰ কেনচিডি চিন এটা থাকে ক্ৰপ কৰা বুলি এটা অপশ্যন থাকে সেইখিনিয়ে অকল ক্ৰপ হৈ যাব আজিৰ ভিডিঅ'টো এনেই বহুত দীঘলীয়া গৈছে আৰু ভিডিঅ'টো শেষ কৰি চাবৰ কাৰণে বহুত ধন্যবাদ বন্ধু বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব